নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো নতুন এটা ভিডিঅলৈ আজি আমি আলোচনা কৰিম এইচএছ সেকেন্ড ইয়াৰ 100% কমন কোৱেশ্চন আনসাৰ ফৰ 2025 5 মাৰ্ক কোৱেশ্চন আনসাৰ জিওগ্ৰাফিৰ ক শাখা মানৱ ভূগোলৰ আধাৰ পাঠ হয় ভূগোলৰ যি ক শাখাটো আছে মানৱ ভূগোলৰ আধাৰ পাঠ এই ক শাখাৰ ভিতৰত যিমান গিটা চেপ্টাৰ আছে গুটেই গিটা চেপ্টাৰৰ পৰাই কমন 1 মাৰ্কৰ কোৱেশ্চন আনসাৰবোৰ আলোচনা কৰিম অলৰেডি মই এই ক শাখাৰ 1 মাৰ্ক আৰু 3 মাৰ্কৰ কোৱেশ্চন আনসাৰৰ ভিডিও বনাইছো যদি তোমালোকে চোৱা নাই তেনেহলে ডেসক্ৰিপচনত গৈ তোমালোকে লিংক পাবা তোমালোকে লিংকত গৈ ভিডিওসমূহ চাব পাৰিবা যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লোৱা তো আহা আজি আমি 5 মাৰ্ক কোৱেশ্চন আনসাৰসমূহ আলোচনা কৰো Question number 1 to চোৱা পৰিবেশ পৰিচালিত মানৱ ধাৰণাটো ব্যাখ্যা কৰা এই কোৱেশ্চনটো 2013 আৰু 2019 চনত আহিছিল উত্তৰটো আলোচনা কৰাৰ আগতে মই তোমালোকক ক'ব বিচাৰিছো যে তোমালোকে ভিডিওটো সম্পূৰ্ণ চাবা কাৰণ তোমালোকে যদি বিচৰা যে পিডিএফ টো ডাউনলোড কৰিম যিমানবোৰ কোৱেশ্চন আনসাৰ আছে গুটেবোৰৰ পিডিএফ ৰূপে তোমালোকে ডাউনলোড কৰিব পাৰিবা আৰু যদি তোমালোকে ডাউনলোড কৰিব বিচৰা তেনেহলে তোমালোকে ভিডিওটো শেষলৈ চাব লাগিব কাৰণ মই ভিডিওটোৰ মাজত তোমালোকক কৈ দিম যে কেনেকৈ তোমালোকে পিডিএফ সমূহ ডাউনলোড কৰিবা তো আহা আমি উত্তৰটো আলোচনা কৰো আমাক কৈছে যে পৰিবেশ পৰিচালিত মানৱ ধাৰণাটো ব্যাখ্যা কৰা উত্তৰটো চোৱা পৰিবেশ পৰিচালিত মানৱ ধাৰণাটো পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ বা এনভাইৰনমেন্টাল ডিটাৰমিনিজম বুলি জনা যায় হয় যি পৰিবেশ পৰিচালিত মানৱ ধাৰণাটো এটো কি বুলি জনা যায় পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ বুলি জনা যায় বা এই কোৱেশ্চনটো এনেকৈ আহিব পাৰে 1 মাৰ্কৰ কাৰণে পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ বুলিলে কি বুজা যাক আমি ইংলিছত কি বুলি কওঁ এনভাইৰনমেন্টাল ডিটাৰমিনিজম কি হয়নো এনভাইৰনমেন্টাল ডিটাৰমিনিজম বা পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ আমি এতিয়া আলোচনা কৰিম এই ধাৰণাত বিশ্বাসীসকলৰ ভিতৰত ফ্ৰেডৰিক ৰাটজেল ৰবাৰ্ট মিল ষ্টেভ হান্টিংটন মন্টেস্কু মেকিন্ডাৰ কাণ্ট আদি বিশেষভাৱে উল্লেখযোগ্য হয় এই যি পৰিবেশ পৰিচালিত যি নিৰ্ণয়বাদটো আছিল এটো কিছুমান ভূগোল বিজ্ঞানীসকলে বিশ্বাস কৰিছিল সেই সকলৰ ভিতৰত কোনে বিশ্বাস কৰিছিল যেনে ফ্ৰেডৰিক ৰাটজেল ৰবাৰ্ট মিল ষ্টেভ হান্টিংটন মন্টেস্কু মেকেন্ডাৰ কাণ্ট আদি বিশেষভাৱে তেওঁলোকে বিশ্বাস কৰিছিল সোৱা তাৰ পিছত পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ ধাৰণা অনুসৰি জীৱজগতৰ প্ৰাকৃতিক পৰিবেশৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ আছে হয় তেওঁলোকে কি বিশ্বাস কৰিছিল তেওঁলোকে বিশ্বাস কৰিছিল যে এনভাইৰনমেন্টাল ডিটাৰমিনিজম বা পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ ইয়াৰ মানেনো কি পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ ধাৰণাটো এনেকুৱা আছিল যে জীৱজগতৰ প্ৰাকৃতিক পৰিবেশৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ আছে যেটো জীৱজগত আছে এই জীৱজগতটো কমপ্লিটলি সম্পূৰ্ণৰূপে যি প্ৰাকৃতিক পৰিবেশ আছে এই প্ৰাকৃতিক পৰিবেশে নিয়ন্ত্ৰণ কৰি আছে হয় প্ৰাকৃতিক পৰিবেশে মানে কন্ট্ৰোল কৰি আছে বুলি কয় তাৰ পিছত চোৱা প্ৰাকৃতিক পৰিবেশৰ বিভিন্নতাৰ বাবে পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহৰ ক্ৰিয়াকলাপ তথা কৰ্মৰাজিৰ মাজত পাৰ্থক্য পৰিলক্ষিত হয় হয় এই প্ৰাকৃতিক পৰিবেশৰ বিভিন্নতাৰ বাবে কি হয় পৃথিৱীৰ বিভিন্ন অঞ্চলত মানুহৰ ক্ৰিয়াকলাপ তথা কৰ্মৰাজিৰ মাজত পাৰ্থক্য পৰিলক্ষিত হয় প্ৰাকৃতিক পৰিবেশ মানে বন্ধুৰতা জলবায়ু নদ নদী প্ৰাকৃতিক সম্পদ ইত্যাদি কোনো এক অঞ্চলৰ উন্নতিৰ মূল হল সেই অঞ্চলৰ প্ৰাকৃতিক পৰিবেশ হয় কোনবা এটা অঞ্চল যদি উন্নত হয় তাৰ উন্নতৰ মেইন কাৰণে কি হ'ব তাৰ প্ৰাকৃতিক পৰিবেশত হয়তো এনেকুৱা মূল্যবান ধাতু পোৱা যায় বা সম্পদ পোৱা যায় যাৰ কাৰণে সেই অঞ্চলটো অতিকৈ উন্নত হ'ব পাৰে যেনে এটা এক্সাম্পল আমি দিব বিচাৰো যে যিবোৰ আৰবিয়ান কান্ট্ৰিবোৰ আছে যেনে কাটাৰ হওক সৌদি আৰবিয়া হওক তাৰ প্ৰাকৃতিক পৰিবেশ যদিও মানুহৰ থাকিবলৈ অসুবিধা হয় তাৰ ফলতো কিন্তু তাত কি সম্পদ পোৱা যায় যেনে ৰাসায়নিক তেল পোৱা যায় হয় সেই পেট্ৰলিয়াম পোৱা যায় তো পেট্ৰলিয়ামৰ কাৰণে কি সেইবোৰ দেশবোৰ উন্নত দেখা যায় বুজি পাইছা অৰ্থাৎ কোনো এক অঞ্চলৰ মানুহৰ অৰ্থনৈতিক তথা সামাজিক কৰ্মৰাজি নিয়ন্ত্ৰণ কৰে সেই অঞ্চলৰ প্ৰাকৃতিক পৰিবেশে হয় সেই অঞ্চলৰ যিকোনো এটা অঞ্চলৰ তেওঁলোকৰ কাম কি হ'ব তেওঁলোকৰ অৰ্থনৈতিক কাম কি হ'ব বা তেওঁলোকৰ সমাজৰ যি ব্যৱস্থা কি হ'ব এই সকলোবোৰ কিহে বিবেচনা কৰে এই সকলোবোৰ নিয়ন্ত্ৰণ কৰে প্ৰাকৃতিক পৰিবেশে তো এই পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ মানে হ'ল এইটো যে প্ৰকৃতিয়ে আমাক কন্ট্ৰোল কৰি আছে বুজি পাইছা আৰু এই যি পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ যি শব্দটো আছে এনভাইৰনমেন্টাল ডিটাৰমিনিজম যি ষ্টৰি প্ৰসেসটো আছে এই সকল ভূগোল বিজ্ঞানীসকলে বিশ্বাস কৰিছিল ওকে তাৰ পিছত চোৱা
নেক্সট আৰু এজন ভূগোল বিজ্ঞানীৰ কথা কৈছে এৰিষ্টটলৰ মতে এখন দেশৰ নাগৰিকসকলে উন্নতি কৰাৰ মূলতে সুন্দৰ প্ৰাকৃতিক পাৰিপাৰ্শ্বিক অৱস্থা হয় তেওঁৰ মতে কি কৈছে যে যদি এখন দেশৰ নাগৰিকসকলে উন্নতি কৰাৰ মূলতে সুন্দৰ প্ৰাকৃতিক পাৰিপাৰ্শ্বিক অৱস্থা হ'ব পাৰে তাৰ পিছত চোৱা প্ৰাকৃতিক পৰিৱেশৰ পৰা মানুহে হোক বা অন্যান্য জীৱ-জন্তুৱে হোক কোনো মুক্ত নহয় প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱে মৌচুমী জলবায়ু অন্তৰ্গত অঞ্চলৰ লোকসকলে সহজ খাদ্য প্ৰণালীৰে কৃষি কাৰ্যৰ মাধ্যমেৰে জীৱিকা নিৰ্বাহ কৰাৰ বিপৰীতে শুকান মৰুময় অঞ্চলত থকা লোকসকলে অঘৰী বৃত্তিৰ অংশীদাৰ হ'ব লগা হয় তেওঁ কৈছে যে যি এই প্ৰাকৃতিক পৰিৱেশৰ যি কণ্ট্ৰোল কৰি আছে তাৰ কাৰণে যি মৌচুমী জলবায়ু অন্তৰ্গত যিবোৰ লোক আছে যেনে আমি ভাৰতবাসীয়ে কি মৌচুমী জলবায়ু অন্তৰ্গত হয় তো এই মৌচুমী অঞ্চলৰ জলবায়ুৰ কাৰণে আমি কি কৰিব পাৰিছো অতি সহজতে আমি কৃষি কাৰ্য কৰি জীৱন নিৰ্বাহ কৰিব পাৰি আছো হয় মৌচুমী অঞ্চলৰ কাৰণে কি হয় বৰষুণ বেছি হয় আৰু খেতিৰ কাৰণে বা কৃষি কাৰ্যৰ কাৰণে সকলোতকৈ শ্ৰেষ্ঠ জলবায়ু হয় তো কোনে কৰি আছে এইটো জলবায়ুৱে কৰিছে আৰু জলবায়ু কি এটা প্ৰকৃতি হয়নে সেইদৰে তাৰ পিছত কৈছে যে শুকান মৰুময় এতিয়া যদি আমি মৰুভূমি অঞ্চলত যাওঁ মৰুভূমি অঞ্চলৰ মানুহে কিন্তু এটা ঠাইত থাকি তেওঁলোকে কি কৰে খেতি কৰিব নোৱাৰে হয়নে আনফালে মৌচুমী অঞ্চলৰ মানুহে কৃষি কাৰ্য তেওঁলোকৰ অৰ্থনৈতিক কাৰ্য হিচাপে কৰি থাকে তাৰপিছত চোৱা সেইদৰে নৈ কাষৰীয়া অঞ্চলৰ মানুহে মৎস্য উৎপাদনক জীৱিকা হিচাপে লোৱাৰ বিপৰীতে পাহাৰীয়া অঞ্চলৰ লোকসকলে পশুপালন বৃত্তি হিচাপে গ্ৰহণ কৰা দেখা যায় আনফালে যদি আমি চাওঁ যে নৈ কাষৰীয়া অঞ্চলবোৰত যিবোৰ মানুহে বাস কৰে তেওঁলোকৰ প্ৰকৃতি কি প্ৰকৃতিয়ে তেওঁলোকক কি দিছে তেওঁলোকক দিছে যে মাছ ধৰা হয়নে আৰু সেই কাৰণে সেই নৈ কাষৰীয়া অঞ্চলবোৰৰ মানুহে মাছ ধৰি তেওঁলোকে মাছৰ জীৱিকাৰ লগত জড়িত হৈ থাকে আনফালে যদি আমি পাহাৰীয়া অঞ্চলত চাওঁ পাহাৰীয়া অঞ্চলততো মাছ মাৰিব নোৱাৰে তেওঁলোকে কি কৰে পশুপালন বৃত্তি হিচাপে তেওঁলোকে গ্ৰহণ কৰে আৰু এই সকলোবোৰ কিহৰ কাৰণে হৈ আছে আমাৰ প্ৰকৃতিয়ে যি এই পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ বুলি কৈছে প্ৰকৃতিয়ে কি কৰি আছে নিয়ন্ত্ৰণ কৰি আছে আমাক বুজি পাইছা প্ৰকৃতিয়ে জীৱ জগতৰ নিয়ন্ত্ৰণ কৰি আছে আশা কৰো তোমালোকে উত্তৰটো অতি সহজতে বুজিব পাৰিছা তো নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা আমাক কি কৈছে নেক্সট কুৱেশ্যনটো চোৱা 2 নম্বৰ কুৱেশ্যনটো মানৱ ভূগোলৰ পৰিসৰ সম্পৰ্কে এটি টোকা লিখা এই কুৱেশ্যনটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন কিয়নো 2013 2017 আৰু 2019 চনত এই কুৱেশ্যনটো আহি গৈছিল আৰু বাকি কিছুমান বছৰত আহিছিল কিন্তু 5 মাৰ্কৰ কুৱেশ্যন আহা নাই কিন্তু হয়তো 2 মাৰ্কৰ ভিতৰত কুৱেশ্যন আহিছে অলৰেডি মই যিবোৰ 3 মাৰ্কৰ কুৱেশ্যন 1 মাৰ্কৰ কুৱেশ্যনৰ ভিডিঅ' বনাইছো তাত তোমালোকে এই কুৱেশ্যনটো পাবা যে মানৱ ভূগোলৰ পৰিসৰ সম্পৰ্কে এটি টোকা লিখা হয় 5 নম্বৰৰ কাৰণে 2013 17 আৰু 19 নম্বৰত আহিছিল প্ৰতিটো প্ৰশ্নই তোমালোকে নাভাবিবা যে এইটো 5 নম্বৰত আহিছে কাৰণে 3 নম্বৰত নাহে বা 1 নম্বৰত নাহে আহি যাব পাৰে বুজি পাইছা জাস্ট তোমালোকে উত্তৰটো সৰুকে লিখিব লাগিব বা ডাঙৰকে লিখিব লাগিব বা বহলাই লিখিব লাগিব ওকে আমি 2 নম্বৰ উত্তৰটো চাও মানৱ ভূগোলৰ পৰিসৰ সম্পৰ্কে এটি টোকা লিখা উত্তৰটো মানৱ ভূগোলৰ পৰিসৰ অতি ব্যাপক হয় আমি সকলোৱে জানো মানৱ ভূগোলৰ পৰিসৰ অতি ব্যাপক মানুহৰ বাসস্থান হিচাপে ধৰাপৃষ্ঠৰ বিষয়ে অধ্যয়ন কৰাৰ লগতে বায়ুমণ্ডলকো মানৱ ভূগোলৰ অধ্যয়নৰ পৰিসৰৰ ভিতৰত অন্তৰ্গত কৰা হয় মানুহৰ বাসস্থান হিচাপে যি ধৰাপৃষ্ঠৰ বিষয়ে আমি অধ্যয়ন কৰো তাকে মানৱ ভূগোল কোৱা হয় হয়নে কৰাৰ লগতে কিন্তু বায়ুমণ্ডলকো মানৱ ভূগোলৰ অধ্যয়নৰ পৰিসৰৰ ভিতৰত অন্তৰ্গত কৰা হৈছে তাৰ পিছত চোৱা মানৱ ভূগোল প্ৰাকৃতিক কাৰকৰ ওপৰত যথেষ্ট পৰিমাণে নিৰ্ভৰশীল কাৰণ এই কাৰকসমূহে মানুহৰ কাৰ্যকলাপৰ ওপৰত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলায় হয় মানৱ ভূগোলৰ প্ৰকৃতিৰ কাৰকৰ ওপৰত যথেষ্ট পৰিমাণে নিৰ্ভৰশীল হৈ থাকে কাৰণ এই কাৰকসমূহে কি কৰে মানুহৰ যি কাৰ্যকলাপ আছে সেই কাৰ্যকলাপৰ ওপৰত সুদূৰ প্ৰভাৱ পেলায় বুজি পাইছা প্ৰাকৃতিক পৰিৱেশক বাদ দি মানৱ সমাজ বৰ্ধিত থাকিব নোৱাৰে মানুহ আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজত গঢ়ি উঠা সম্পৰ্ক পৃথিৱীৰ বিভিন্ন অঞ্চলত বিভিন্ন ৰূপত দেখা যায় হয় মানুহ আৰু প্ৰকৃতিৰ মাজৰ যি গঢ়ি উঠা যি সম্পৰ্ক থাকে সেই সম্পৰ্কই আমি মানৱ ভূগোলত আমি কি কৰো পঢ়ো মানে ষ্টাডি কৰো হয় আৰু এই সম্পৰ্ক কি পৃথিৱীৰ বিভিন্ন অঞ্চলত বিভিন্ন ৰূপত দেখা যায় হয় পৃথিৱীৰ বিভিন্ন অঞ্চলত বসবাস কৰা মানুহৰ বিভিন্ন প্ৰাকৃতিক পৰিৱেশত বিভিন্ন সমস্যাই দেখা দিয়ে হয় প্ৰতিটো ঠাইৰে কি বিভিন্ন ধৰণৰ সমস্যা থাকে এতিয়া পাহাৰীয়া অঞ্চলৰ সমস্যাবোৰ কেনেকুৱা থাকিব পাহাৰীয়া অঞ্চলৰ মানুহৰ সমস্যাবোৰ থাকিব কি তেওঁলোকৰ গৰাখহনীয়া থাকিব আনফালে যি সমভূমি অঞ্চলত থাকিব তেওঁলোকৰ প্ৰধান সমস্যা কি হ'ব তেওঁলোকৰ প্ৰধান সমস্যা হ'ব কি
বানপানী হয়নে তো সকলো মানুহৰে যি ঠাই ভেদে তেওঁলোকৰ যি প্ৰকৃতি ভেদে তেওঁলোকৰ সমস্যাসমূহ বেলেগ বেলেগ হয় তেনে সমস্যাসমূহৰ ভিতৰত কৌশলৰ সহায়ত সমাধান কৰাই মানৱ ভূগোলৰ অধ্যয়নৰ প্ৰধান লক্ষ্য আৰু মানৱ ভূগোলৰ প্ৰধান লক্ষ্য বুলি কি ক'ব পাৰিম যে তেনে সমস্যাসমূহ যি সমস্যা ভুগি থাকে সমস্যাসমূহ বিভিন্ন কৌশলৰ সহায়ত সমাধান কৰাই হয় সমস্যাসমূহ সমাধান কৰাই হ'ল মানৱ ভূগোল অধ্যয়নৰ প্ৰধান লক্ষ্য বুজি পাইছা নেক্সট চোৱা তাৰপিছত কি কৈছে প্ৰাকৃতিক পৰিৱেশৰ দ্বাৰা মানুহৰ অৰ্থনৈতিক আৰু সামাজিক ক্ৰিয়াকলাপৰ প্ৰভাৱান্বিত হয় এই বিষয়সমূহ মানৱ ভূগোলে যুক্তিসংগতভাৱে অধ্যয়ন কৰে মানুহৰ ক্ৰিয়াকলাপ আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজত সম্পৰ্কই মানৱ ভূগোলৰ মুখ্য বিষয়বস্তু হয় যি প্ৰাকৃতিক পৰিৱেশৰ দ্বাৰা মানুহৰ অৰ্থনৈতিক আৰু সামাজিক ক্ৰিয়াকলাপ প্ৰভাৱান্বিত হয় এই বিষয়সমূহ মানৱ ভূগোলৰ যুক্তিসংগতভাৱে অধ্যয়ন কৰা হয় হয়নে মানুহৰ ক্ৰিয়াকলাপ আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজত যি সম্পৰ্ক মানৱ ভূগোলৰ মুখ্য কি কয় বিষয়বস্তু হয় বুজি পাইছা এই বিষয়ে বিতংভাৱে জানিবলৈ মানুহৰ বিভিন্ন কাৰ্যাৱলী জীৱন ধাৰণ প্ৰণালী জীৱিকা মানুহৰ বসতি জনসংখ্যাৰ বিতৰণ আদিৰ বিষয়ে ব্যাপক অধ্যয়ন কৰাটো অপৰিহাৰ্য মানৱ ভূগোল হৈছে গতিশীল মানুহ আৰু পৰিৱৰ্তনশীল প্ৰাকৃতিক পৰিৱেশৰ মাজত সম্পৰ্কৰ অধ্যয়ন আৰু এই সম্পৰ্ক অধ্যয়নে মানৱ ভূগোলৰ কেন্দ্ৰীয় পৰিসৰ বুজি পালা আশা কৰোঁ তোমালোকে উত্তৰটো সহজতে বুজি পাইছা মানৱ ভূগোলৰ পৰিসৰ সম্পৰ্কে আমি ধুনীয়াকৈ এনেকৈ লিখিব পাৰিম ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 3 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে সময়ৰ সোঁতত মানৱ ভূগোলে কিদৰে আগবাঢ়িছে আলোচনা কৰা এই কুৱেশ্যনটো 2016 চনত আহিছিল হয় সময়ৰ সোঁতত যি সময়ে সময়ে যি মানৱ ভূগোল আছে কিদৰে আগবাঢ়িছে তাৰ বিষয়ে আমাক আলোচনা কৰিব দিছে উত্তৰটো চোৱা গতিশীল সময়ৰ লগে লগে ভূগোল বিজ্ঞানৰ অন্যান্য শাখাৰ লগতে মানৱ ভূগোলৰ অধ্যয়ন আৰু চিন্তা চৰ্চাৰো যথেষ্ট পৰিৱৰ্তন ঘটিছে হয় গতিশীল সময়ৰ লগে লগে ভূগোল বিজ্ঞানৰ অন্যান্য শাখাৰ লগতে মানৱ ভূগোলৰো অধ্যয়ন আৰু চিন্তা চৰ্চাৰ যথেষ্ট পৰিৱৰ্তন ঘটিছে প্ৰাকৃতিক পৰিৱেশৰ লগত মানুহৰ অভিযোজন আৰু সমযোজন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পৰা মানৱ ভূগোলৰ আৰম্ভণি হোৱা বুলি অনুমান কৰিব পাৰি হয় মানৱ ভূগোলৰ আৰম্ভণি কেতিয়াৰ পৰা আৰম্ভ হৈছিল অনুমান কৰিব পাৰি চোৱা প্ৰাকৃতিক পৰিৱেশৰ লগত মানুহৰ অভিযোজন আৰু সমযোজন প্ৰক্ৰিয়া যেতিয়াৰ পৰা আৰম্ভ হৈছে তেতিয়াৰ পৰাই মানৱ ভূগোলৰ আৰম্ভণি হোৱা বুলি অনুমান কৰিব পাৰি সেয়ে মানৱ আৰু পৰিৱেশৰ মাজত গঢ় লোৱা পৰিৱৰ্তনশীল সম্পৰ্কটোক কেন্দ্ৰ কৰি মানৱ ভূগোল চৰ্চাৰো যুগানুক্ৰমিক পৰিৱৰ্তন হৈ আহিছে তো তাৰ কাৰণে কি হৈছে মানৱ আৰু পৰিৱেশৰ মাজত গঢ় লোৱা পৰিৱৰ্তনশীল যি সম্পৰ্কটোক আছে সম্পৰ্কটোক কেন্দ্ৰ কৰি মানৱ ভূগোলৰ চৰ্চাৰো যুগানুক্ৰমিক পৰিৱৰ্তন হৈ আহিছে তাৰপিছত চোৱা প্ৰাচীন কালত পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মাজত পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা দুৰ্বল থকা হেতুকে এটা অঞ্চলৰ মানুহৰ আচাৰ ব্যৱহাৰ ৰীতি নীতি ধ্যান ধাৰণাৰ বিষয়ে আন এটা অঞ্চলৰ মানুহে খুব কমেই জানিব পাৰিছিল হয় যে প্ৰাচীন সময়ত কি আছিল পৃথিৱীৰ বিভিন্ন অঞ্চলত মানুহবোৰ আছিল হয় বিভিন্ন চিভিলাইজেশ্যনবোৰ গঢ়ি উঠিছিল কিন্তু তেওঁলোকৰ মাজত কি পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা নাছিল হয়নে কাৰণ সাগৰ আছিল সাগৰ দি যাব নোৱাৰে হয় তো এইবোৰ পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা কি আছিল দুৰ্বল আছিল তাৰ কাৰণে কি বেলেগ এটা ঠাইৰ মানুহে আন এটা ঠাইৰ মানুহৰ যি আচাৰ ব্যৱহাৰ ক'ব পাৰি বা ৰীতি নীতি ক'ব পাৰি বা ধ্যান ধাৰণা ক'ব পাৰি এই সকলো খুব কমেই জানিব পাৰিছিল যেতিয়াৰ পৰা মানুহে পৰ্যটক হিচাপে এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে আৰু আক্ৰমণকাৰীয়ে দিগ্বিজয় পাতনি মেলিবলৈ ল'লে সেই সময়ৰ পৰাই একাধিক অঞ্চলৰ মাজত সামাজিক সাংস্কৃতিক আৰু অৰ্থনৈতিক ভাৱধাৰা বিনিময় হৈছে হয় তাৰ পিছত যেতিয়া কি হ'ল যেতিয়াৰ পৰা মানুহে পৰ্যটক হিচাপে হয় বিভিন্ন ধৰণৰ ইউৰোপিয়ান সকলে হয় ফ্ৰেন্সৰ সকলে কি কৰিলে পৰ্যটক নাও লৈ তেওঁলোকে জাহাজ লৈ বিভিন্ন ঠাই আৱিষ্কাৰ বা তেওঁলোকে ডিস্কভাৰ কৰিব গ'লে তেতিয়াই কি হ'ল ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে তেতিয়া বা তেওঁলোক কিছুমানে আক্ৰমণৰ কাৰণে বেলেগ এখন ঠাই আক্ৰমণ কৰিব গ'লে তো তেতিয়াৰ পৰাই কি হ'ল অঞ্চল যি দুটা অঞ্চলৰ মাজত বা দুটা ঠাইৰ মাজত সামাজিক সাংস্কৃতিক আৰু অৰ্থনৈতিকভাৱে বিনিময় হৈছিল উদাহৰণস্বৰূপে চোৱা এলেকজেণ্ডাৰৰ দিগ্বিজয় ফলস্বৰূপে গ্ৰীচ আৰু মধ্যপ্ৰাচ্যৰ লগত ভাৰতবৰ্ষৰ সংস্কৃতি যোগসূত্ৰ স্থাপন হৈছিল হয় আলেকজেণ্ডাৰ যেতিয়া দিগ্বিজয় হৈছিল দিগ্বিজয়ৰ ফলস্বৰূপে গ্ৰীচ আৰু মধ্যপ্ৰাচ্যৰ লগত ভাৰতবৰ্ষৰ সাংস্কৃতিক যোগসূত্ৰ স্থাপন হৈছিল তাৰপিছত চোৱা সেইদৰে
আল বেৰুনিয়ে ভাৰত ভ্ৰমণ অভিজ্ঞতাসমূহ সন্নিৱিষ্ট কৰি কিতাবুল হিন্দ ৰচনা কৰিছিল হয় যেতিয়া আল বেৰুনিয়ে যেতিয়া ভ্ৰমণ কৰি আছিল তেওঁ ভাৰতলৈ যেতিয়া ভ্ৰমণ কৰিছিল ভাৰতত যি ভ্ৰমণ কৰাৰ তেওঁ অভিজ্ঞতাসমূহ সন্নিৱিষ্ট কৰি এখন কিতাপ লিখিছিল সেই কিতাপটোৰ নাম হ'ল কিতাবুল হিন্দ তেওঁ ৰচনা কৰিছিল আৰু হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰি বিভিন্ন টোকা লিখি থৈ যোৱাৰ লগতে চিইউকি গ্ৰন্থখনো লিখিছিল হয় হিউৱেন চাং তেওঁ যেতিয়া ভাৰতলৈ ভ্ৰমণ কৰিবলৈ আহিছিল হয় তেওঁ কি কৰিছিল এখন গ্ৰন্থ লিখি থৈ গৈছিল তাৰ নাম হ'ল কি চিইউকি পঞ্চদশ শতিকাৰ দ্বিতীয়াৰ্ধৰ পৰা পৰ্তুগাল ফ্ৰান্স স্পেইন প্ৰভৃতি দেশসমূহৰ সামুদ্ৰিক অভিযান ফলস্বৰূপে আমেৰিকা অষ্ট্ৰেলিয়া এণ্টাৰ্কটিকা প্ৰভৃতিৰ মহাদেশৰ ভূভাগ আৱিষ্কাৰ হয় তাৰপিছত যি পঞ্চদশ শতিকাৰ দ্বিতীয়াৰ্ধৰ পৰা পৰ্তুগাল ফ্ৰান্স স্পেইন প্ৰভৃতি দেশসমূহে কি তেওঁলোকে সমুদ্ৰ অভিযান আৰম্ভ কৰিলে তাৰ ফলতে কি হৈছিল আমেৰিকা আৱিষ্কাৰ হৈছিল হয় অষ্ট্ৰেলিয়া আৱিষ্কাৰ হৈছিল এণ্টাৰ্কটিকা প্ৰভৃতিৰ মহাদেশীয় ভূভাগসমূহ আৱিষ্কাৰ হয় পৃথিৱীৰ প্ৰধান সমুদ্ৰ পথবোৰ এনে অভিযানসমূহৰ ফলতে আৱিষ্কাৰ হৈছিল আৰু পৃথিৱীৰ যি প্ৰধান পথসমূহ আছে হয় সমুদ্ৰ পথসমূহ আছে সেই সমুদ্ৰ পথসমূহ এই অভিযানসমূহৰ ফলতে আৱিষ্কাৰ হৈছিল এনেবোৰ অভিযানৰ ফলতে সদ্য আৱিষ্কৃত দেশ সম্বন্ধীয় ভৌগোলিক বিৱৰণ ৰচনা পৰম্পৰা আৰম্ভ হয় তদুপৰি সীমাবদ্ধ সম্পদ নিৰ্ভৰশীল হৈ থকা কেইবাখনো ইউৰোপীয় ৰাষ্ট্ৰই নতুনকৈ আৱিষ্কাৰ হোৱা মহাদেশসমূহত ঔপনিৱেশ স্থাপন কৰি সম্পদ প্ৰকৰণ কাৰ্য আৰম্ভ কৰে এনেদৰে মানৱ ভূগোলৰ বিকাশৰ সূচনা হয় শেহতীয়াভাৱে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে মানৱ ভূগোলৰ গতিধাৰা উন্নতি আৰু বিকাশ যথেষ্ট অৰিহণা যোগাইছে আৰু এনেবোৰ কৰিয়ে কি বিভিন্ন ঠাইৰ মাজত যি মানৱ যি সম্পদ আছে যি মানুহৰ মাজত যি তেওঁলোকৰ যি ৰীতি নীতি আছে হয় সাংস্কৃতি আছে সকলোবোৰ কি হ'ল চৰ্চা হ'ল আৰু ইউৰোপীয়সকলে কি কৰিছিল ইউৰোপীয় ৰাষ্ট্ৰই নতুনকৈ যিবোৰ আৱিষ্কাৰ হোৱা ৰাষ্ট্ৰসমূহ আছে তাত ঔপনিৱেশ স্থাপন কৰি সম্পদ প্ৰকৰণ কাৰ্য আৰম্ভ কৰে আৰু এনেদৰে মানৱ ভূগোলৰ বিকাশৰ সূচনা হয় মানে মানৱ ভূগোলৰ বিকাশ হোৱা বুলি কোৱা হয় শেহতীয়াভাৱে যি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে মানৱ ভূগোলৰ গতিধাৰা উন্নতি আৰু বিকাশত যথেষ্ট অৰিহণা যোগাইছে বুজি পালা হয় উত্তৰটো বহুত লং হয় কিন্তু তোমালোকে ধুনীয়াকৈ সকলোখিনি বুজি গ'লে তোমালোকে লিখিবলৈ সহজ পাবা আশা কৰোঁ তোমালোকে এই কুৱেশ্যনটো বুজি পাইছা আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 4 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে পৃথিৱীৰ জনসংখ্যাৰ বিতৰণ আৰু ঘনত্ব প্ৰভাৱ পেলোৱা কাৰকসমূহ আলোচনা কৰা 2012 আৰু 2019 চনত এই কুৱেশ্যনটো আহিছিল যে পৃথিৱীৰ জনসংখ্যাৰ বিতৰণ আৰু ঘনত্বৰ প্ৰভাৱ পেলোৱা কাৰকসমূহ মানে কি কৈছে পৃথিৱীৰ সকলো ঠাইৰ কি জনসংখ্যা একে নেকি নহয় আমাৰ ভাৰতবৰ্ষত জনসংখ্যা অধিক হয় ভাৰতবৰ্ষ চীন এই দুখন দেশত কি জনসংখ্যা অতিকৈ বেছি আনফালে যদি আমি চাবলৈ যাওঁ যি আমেৰিকাৰ বেলেগ দেশসমূহ আছে সেই দেশসমূহ কি জনসংখ্যা নিচেই কম আৰু বিভিন্ন দেশত জনসংখ্যাৰ যি ঘনত্ব আছে এই ঘনত্বও বেলেগ কিয়নো হয় তাৰ কাৰকসমূহ কি তাৰ বিষয়ে আমি আলোচনা কৰিব দিছে আমাক উত্তৰটো চোৱা পৃথিৱীৰ উপৰিভাগত জনসংখ্যাৰ বিতৰণ আৰু ঘনত্ব সকলো ঠাইতে একে নহয় হয় ক'লোৱে মই যে সকলো ঠাইতে একে নহয় সকলো ঠাইত কি বেলেগ হয় জনসংখ্যা বিতৰণ আৰু ঘনত্ব বিভিন্ন প্ৰাকৃতিক অৰ্থনৈতিক আৰু সামাজিক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে হয় কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে মেইন কাৰকবোৰ কি এইকেইটাই হ'ল মেইন কাৰক প্ৰাকৃতিক কাৰক অৰ্থনৈতিক কাৰক আৰু সামাজিক কাৰক তাৰ ওপৰত কি কৰে নিৰ্ভৰ কৰে এই জনসংখ্যাৰ বিতৰণ আৰু ঘনত্ব তলত এই কাৰকসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা হ'ল হয় প্ৰতিটোৰে বিষয়ে আমি আলোচনা কৰিম প্ৰথম আমি কাৰকটো কি পাইছিলো প্ৰাকৃতিক কাৰক হয় প্ৰাকৃতিক কাৰকৰ ভিতৰত কি আহে চোৱা বহুতকেইটা আহে জলবায়ু আহে পানীৰ উপলব্ধতা আহে ভূ প্ৰকৃতি আহে মাটিৰ উৰ্বৰতা এই সকলোবোৰ আহে আমি প্ৰতিটোৰ বিষয়ে অতি সহজতে তোমালোকক বুজাবলৈ চেষ্টা কৰিম আৰু আলোচনা কৰিম প্ৰথম এক নম্বৰটো কি চোৱা জলবায়ু প্ৰাকৃতিক কাৰকৰ ভিতৰত প্ৰথমটো হ'ল জলবায়ু চোৱা পৃথিৱীৰ যিবোৰ অঞ্চলত জলবায়ু স্বাস্থ্যকৰ সেইবোৰ অঞ্চলত জনবসতি ঘন হয় অত্যন্ত শীতল অথবা অত্যন্ত উষ্ণ অতিশয় শুকান অথবা আৰ্দ্ৰ প্ৰাকৃতিক জলবায়ু অঞ্চলসমূহত মানুহৰ জীৱন যাত্ৰা কঠিন আৰু বিপদসংকুল হয়
হয় পৃথিৱীৰ যিবোৰ অঞ্চলৰ জলবায়ু স্বাস্থ্যকৰ হয়নে যোনটো জলবায়ু স্বাস্থ্যকৰ মানুহৰ স্বাস্থ্যৰ কাৰণে ভাল তাৰ উপৰিও সেই জলবায়ুটোত খেতি কৰা হয় বিভিন্ন ধৰণৰ অৰ্থনৈতিক সুবিধা থাকে সেইবোৰ অঞ্চলত কি জনসংখ্যা বেছি হয় যেনে আমাৰ মৌচুমী জলবায়ু অন্তৰ্গত ঠাইটোত কি হয় মানুহৰ জনসংখ্যা অতিকৈ বেছি আমাৰ ভাৰতবৰ্ষত আমি চাবলৈ পাওঁ হয়নে আনফালে যি অত্যন্ত শীতল এতিয়া যদি আমি চাব যাওঁ এণ্টাৰ্কটিকা যি মহাদেশটো আছে সেই মহাদেশত কি আছে জনসংখ্যা একেবাৰে নাই আমি যদি চাওঁ উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ দেশসমূহত জনসংখ্যা নিচেই কম কাৰণ কিয় অতিশয় ঠাণ্ডা আৰু যদি অতিকৈ শুকান যি আফ্ৰিকা মহাদেশৰ বিভিন্ন মৰুভূমিবোৰ আছে সেইবোৰ অঞ্চলত যদি আমি চাবলৈ যাওঁ তাতো কি জনসংখ্যা নিচেই কম কাৰণ কি এইবোৰ ঠাইত কঠিন হয় মানুহৰ জীৱন যাত্ৰা কঠিন হয় বুজি পাইছা এনে চৰম ভাৱাপন্ন জলবায়ু অঞ্চলত শস্যৰ উৎপাদন সীমিত হয় আৰু এইবোৰ অঞ্চলত যি অতিকৈ শীতল আৰু অতিকৈ উষ্ণ গৰম অঞ্চলত কি হয় শস্য উৎপাদন সীমিত হয় মানুহৰ শ্ৰমৰ ক্ষমতা কম হয় আৰু ৰোগ ব্যাধিৰ সম্ভাৱনা বৃদ্ধি পায় আৰু বেমাৰ আজাৰ হোৱাৰ বিভিন্ন সম্ভাৱনা বৃদ্ধি পায় সেই এনে অঞ্চলসমূহত জনবসতি অতি সেৰেঙা হয় মই ক'লোৱে সমমণ্ডলৰ জলবায়ু উষ্ণমণ্ডল আৰু হিমমণ্ডলৰ জলবায়ুতকৈ উৎকৃষ্ট আৰু স্বাস্থ্যকৰ বাবে এনে অঞ্চলসমূহত লোক বসতি ঘন হয় বুজি পালা তাৰপিছত চোৱা 2 নম্বৰ কাৰকটো কি আছিল পানীৰ উপলব্ধতা মানুহৰ জীৱন যাপনৰ বাবে পানী অপৰিহাৰ্য হয় মানুহ জীয়াই থাকিবৰ কাৰণে আমাক কি লাগিব পানী লাগিবই তো তাৰ কাৰণে পানী অপৰিহাৰ্য খোৱা পানীৰ উপৰিও ৰন্ধন প্ৰকৰণ পোহনীয়া প্ৰাণীৰ বাবে কৃষি কাৰ্য উদ্যোগ আদিৰ পৰিচালনাৰ বাবে প্ৰচুৰ পৰিমাণৰ পানী আৱশ্যক হয় সকলোবোৰ কামৰ কাৰণে আমাক কি পানী আৱশ্যক হয় সাগৰ নদী হ্ৰদ প্ৰভৃতিৰ জলাশয়সমূহ মৎস্য সম্পদৰ উৎস হোৱাৰ উপৰিও এই জলপৃষ্ঠবোৰ পৰিবহণ কাৰ্যৰ উদ্দেশ্যেও ব্যৱহাৰ হয় আৰু যি সাগৰ আছে নদী আছে হ্ৰদ আছে এই সকলোবোৰ আমি মাছ আছে নহয় মাছ উৎপাদনৰ উপৰিও কিন্তু আমাৰ পৰিবহণৰো এটা সুবিধা হয় পৰিবহণৰ উদ্দেশ্যেও ব্যৱহাৰ কৰা হয় সেয়েহে অতি প্ৰাচীন কালৰে পৰা নদীৰ কাষৰীয়া অঞ্চলত জনবসতি ঘন হোৱা দেখা যায় তো আমি সেই প্ৰাচীন কালৰ পৰাই যদি চাওঁ যি ডাঙৰ ডাঙৰ চহৰবোৰ আছে যিমান প্ৰধান চহৰবোৰ আছে হয় এই সকলো কল্পে আৰম্ভ হৈছে সেই নদীৰ কাষত বা সাগৰৰ কাষৰ পৰাই আৰম্ভ হোৱা দেখা যায় বুজি পাইছা যিমানবোৰ চিভিলাইজেশ্যন আছে চাবা সেই নদীক ভিত্তি কৰি কাৰণ নদীৰ কাষৰীয়া অঞ্চলৰ পৰাই আৰম্ভ হয় 3 নম্বৰ কাৰকটো চোৱা কি আছিল ভূ প্ৰকৃতি চোৱা সমভূমি অঞ্চলত মানুহৰ বসবাসকে ধৰি কৃষি কাৰ্য পৰিবহণ ঔদ্যোগিক কাম কাজ আদি সকলোৰে বাবে সুবিধাজনক হয় যি ভূ আকৃতি আছে যি সমভূমি সমান অঞ্চলবোৰ সমভূমি অঞ্চলবোৰত কি সকলোবোৰ সুবিধা থাকে কৃষি কাৰ্যৰ পৰিবহণ ঔদ্যোগিক কাম কাজ সকলোৰ সুবিধাজনক আনহাতে অতিপাত ঢাল বিশিষ্ট পাহাৰীয়া অঞ্চলসমূহত মাটিৰ উৰ্বৰতা কম হোৱাৰ হেতুকে কৃষি কাৰ্যত উৎপাদন পৰিমাণ কম হয় আনফালে যদি আমি যি পাহাৰীয়া অঞ্চলবোৰ চাওঁ যি ঢাল অঞ্চলবোৰ চাওঁ সেই অঞ্চলবোৰৰ কিন্তু পৰিবহণৰ সুবিধা নাই হয় কৃষি কাৰ্যৰ সুবিধা নাই ঔদ্যোগিক কাম কাজৰ সুবিধা নাই হয় এনে অঞ্চলসমূহত যাতায়াত ব্যৱস্থাৰ সম্প্ৰসাৰণ অতি ব্যয়বহুল আৰু কষ্টকৰ হয় এনেবোৰ কাৰণতে সমভূমি অঞ্চলত জনবসতি ঘন হোৱাৰ বিপৰীতে পাহাৰীয়া অঞ্চলত জনবসতি সেৰেঙা হয় আৰু এনেবোৰ কাৰণতে সমভূমি অঞ্চলবোৰত কি হয় জনসংখ্যা বেছি হয় আৰু পাহাৰীয়া অঞ্চলত জনসংখ্যা কম হয় বুজি পালা নেক্সটটো চোৱা 4 নম্বৰটো মাটিৰ উৰ্বৰতা যিবোৰ অঞ্চলৰ মাটি সাৰুৱা সেইবোৰ অঞ্চলত জীৱিকাৰ পথ সহজ হয় বাবে অনুবৰ্ধৰ মাটি অঞ্চলসমূহলৈ জনবসতি ঘন হয় নদী উপত্যকাবোৰ পলসুৱা মাটিৰ বাবে জনবসতি ঘন হয় আৰু আনফালে যিবোৰ অঞ্চলত কি হয় মাটিৰ উৰ্বৰতা শক্তি থাকে হয় মাটিটো সাৰুৱা থাকে খেতি কৰাৰ কাৰণে ভাল থাকে সেইবোৰ অঞ্চলতে কি জনসংখ্যা অতিকৈ বেছি হয় আৰু আমি কি দেখা পাওঁ যি নদী উপত্যকা যি পলসুৱা মাটিৰ বাবে তাত কি জনসংখ্যা বেছি হয় বুজি পালা নেক্সটটো চোৱা 5 নম্বৰ যোনটো কাৰক আছিল খনিজ সম্পদ যিবোৰ অঞ্চলত খনিজ সম্পদ প্ৰচুৰ পৰিমাণে পোৱা যায় সেইবোৰ ঠাইত খনিজ দ্ৰব্যৰ উদ্ধাৰ কৰিবলৈ আৰু সেই খনিজ দ্ৰব্যবোৰ ভিত্তিত গঢ়ি উঠা উদ্যোগসমূহত বহু লোক কৰ্মী হিচাপে নিয়োজিত হয় এনে কাৰণতে সেই অঞ্চলসমূহত জনবসতি ঘন হয় আৰু কোনোবা ঠাইত যদি বিভিন্ন ধৰণৰ মূল্যৱান ধাতু বা খনিজ সম্পদ পোৱা যায় সেই ঠাইত কি হয় সেই ঠাইত জনসংখ্যা বৃদ্ধি হ'ব কাৰণ সেই ঠাইত সেই খনিজ সম্পদবোৰ উদ্ধাৰ কৰিবৰ কাৰণে ফেক্টৰীবোৰ বহিব আৰু ফেক্টৰীবোৰ কাম কৰাৰ কাৰণে মানুহৰ প্ৰয়োজন হ'ব তো তাৰ কাৰণে সেই ঠাইবোৰত কি হয় জনসংখ্যা বেছি হোৱা দেখা যায় ওকে তো আমি যি প্ৰথম কাৰকটো আছিল আমাৰ ক নম্বৰটো প্ৰাকৃতিক কাৰকৰ আমি গোটেইখিনি
পঢ়িলো হয় আশা কৰো তোমালোকে বুজি পাইছা তোমালোকে যদি বুজি পোৱা নাই তেনেহলে কমেন্ট কৰি জনাব পাৰা মোক প্ৰথম কাৰকটো কি আছিল প্ৰাকৃতিক কাৰকৰ ভিতৰত জলবায়ু হয় পানীৰ উপলব্ধতা ভূ প্ৰকৃতি মাটিৰ উৰ্বৰতা আৰু খনিজ সম্পদ এতিয়া খ নম্বৰটো চোৱা অৰ্থনৈতিক কাৰকৰ ভিতৰত কি আহে এক নম্বৰটো চোৱা নগৰীকৰণ চোৱা গ্ৰাম্য অঞ্চলৰ তুলনাত নগৰ অঞ্চলত শিক্ষা চিকিৎসা যাতায়াত যোগাযোগ ব্যৱস্থাসমূহ উন্নত হোৱাত এনে অঞ্চলসমূহত জনসংখ্যা বৃদ্ধি পায় হয় নগৰীকৰণ মানে কি গ্ৰাম্য অঞ্চলৰ তুলনাত কিন্তু নগৰ অঞ্চলত কি সকলোবোৰ সুবিধা থাকে শিক্ষাৰ সুবিধা হওক চিকিৎসাৰ সুবিধা হওক যাতায়াত বা যোগাযোগ সুবিধা হওক সকলো সুবিধা বেছিকে থাকে কাৰণে সেই অঞ্চলবোৰত জনসংখ্যা বৃদ্ধি হয় তদুপৰি সা সুবিধাসমূহৰ লগে লগে এনে অঞ্চলসমূহত অৰ্থ উপাৰ্জনৰ পৰিসৰ বৃদ্ধি পায় হয় আৰু টকা পইচা উপাৰ্জনৰ সুবিধা বহুত থাকে সেইবাবে সংস্থাপনৰ উদ্দেশ্যে এনে অঞ্চলসমূহলৈ বিভিন্ন অঞ্চলৰ পৰা বসতি স্থাপন উদ্দেশ্যে মানুহৰ আগমন ঘটে আৰু এই চহৰ অঞ্চললৈ যিমানবোৰ গাঁও অঞ্চলবোৰ আছে গাঁও অঞ্চলৰ পৰা মানুহে কি টকা উপাৰ্জন কৰিবৰ কাৰণে বা বেটাৰ লাইফ হয় ভাল বা বিভিন্ন শিক্ষা সুবিধা চিকিৎসা সুবিধা যাতায়াত সুবিধা আদিৰ বাবে কি হয় মানুহৰ আগমন ঘটে তাৰ ফলত কি হয় যে এই নগৰ অঞ্চলসমূহত জনসংখ্যা বেছি হোৱা দেখা যায় বুজি পালা নেক্সট চোৱা 2 নম্বৰটো কি আছে উদ্যোগীকৰণ চোৱা উদ্যোগ গঢ়ি উঠাৰ ফলস্বৰূপে একোটা অঞ্চলত অতি কম দিনৰ ভিতৰতে জনাকীৰ্ণ হৈ পৰে এনে অঞ্চলসমূহত কল কাৰখানাৰ উপৰিও পৰিবহন বেংক শিক্ষা প্ৰতিষ্ঠান আদি গঢ় লৈ উঠাত এই খণ্ডসমূহত পৰিচালনাৰ বাবেও বহুত কৰ্মীৰ প্ৰয়োজন হয় এনেদৰে উদ্যোগীকৰণৰ ফলত জনশূন্য অঞ্চল এটাও জনাকৃতি হৈ গয় হয় উদ্যোগীকৰণ যদি কোনোবা এটা ঠাইত একেবাৰে মানুহ নাই তাত যদি কিবা এটা উদ্যোগ গঢ় লৈ উঠে ন তো উদ্যোগ গঢ় লৈ উঠাৰ ফলতে কি হ'ব সেই ঠাইত জনবসতি বৃদ্ধি পাব কাৰণ কেৱল উদ্যোগটোৱে স্থাপন নহয় উদ্যোগটো স্থাপন হোৱাৰ লগে লগে তাত পৰিবহন ব্যৱস্থাও ভাল হৈ যাব তাৰ বেংক ব্যৱস্থা হ'ব শিক্ষা প্ৰতিষ্ঠানবোৰ হ'ব আৰু কি বিভিন্ন অঞ্চলৰ পৰা মানুহ তাৰ কৰ্মসূত্ৰে তালৈ যাব তাৰ ফলত কি হ'ব জনসংখ্যা বৃদ্ধি হ'ব বুজি পাইছা নেক্সট 3 নম্বৰটো কি কৈছে পৰিবহন আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতিও এটা অঞ্চলৰ জনবহুল হোৱাৰ সহায় কৰে পৰিবহন ব্যৱস্থাৰ উন্নতিয়ে বেপাৰ বাণিজ্যৰ সহায় কৰে আৰু অঞ্চল এটাৰ উন্নতি সাধন কৰে হয় পৰিবহন আৰু যোগাযোগ ব্যৱস্থা যদি স্থাপন হয় তো সেই ঠাইটো কি জনসংখ্যা বৃদ্ধি হ'ব যেনে ৰেল পৰিবহন আৰু বিমান পৰিবহনৰ উন্নতিয়ে এই ক্ষেত্ৰত অধিক সহযোগিতা আগবঢ়ায় পৰিবহনৰ উন্নতিয়ে ঠাই এখনৰ নগৰীকৰণৰ দিশত আগুৱাই নিয়ে অধিক সা সুবিধা ভোগ কৰাৰ অৰ্থে পিছপৰা অঞ্চলৰ মানুহে এনে অঞ্চললৈ বসবাসৰ বাবে অহাৰ লগতে কৰ্ম সংস্থাপনৰ বাবেও আন অঞ্চলৰ পৰা মানুহৰ প্ৰব্ৰজন ঘটে বুজি পালা তোমালোকে যদি পৰিবহন ব্যৱস্থা ফৰ এক্সাম্পল এটা ৰেলৱে ষ্টেচনে গঢ় লৈ উঠিল বা এটা বিমান বন্দৰে গঢ় লৈ উঠিল তো তাৰ কাৰণে কি হ'ব সেই ঠাইলৈ মানুহ বিভিন্ন ঠাইৰ পৰা আহিব কৰ্মসূত্ৰে হ'ব পাৰে হয় বিভিন্ন ধৰণৰ তেওঁলোকৰ কামৰ কাৰণে হ'ব পাৰে হয় তেওঁলোকে কি আহিব আৰু জনসংখ্যা বৃদ্ধি পাব বুজি পালা আশা কৰো তোমালোকে বুজি পাইছা নেক্সটটো চোৱা গ নম্বৰটো আছে হয় আমি খ নম্বৰটো আলোচনা কৰিলে অৰ্থনৈতিক কাৰকবোৰ তোমালোকে চাব পাৰা নগৰীকৰণ হয় আৰু উদ্যোগীকৰণ হয় আৰু পৰিবহন আৰু যোগাযোগ ব্যৱস্থা হয় তাৰ পিছত চোৱা গ নম্বৰটো আমাৰ কি আছিল সমাজ সাংস্কৃতিক কাৰক চোৱা সুস্থিৰ ৰাজনীতি অৰ্থনীতি আৰু শৃংখলিত সমাজ ব্যৱস্থা ৰাষ্ট্ৰসমূহ পৃথিৱীৰ যিকোনো দেশৰ লোকৰ দৃষ্টিত জীৱিকা অৰ্জন তথা বসতি স্থাপনৰ লক্ষ্য হৈ পৰে সেইদৰে অস্থিৰ ৰাজনৈতিক বাতাবৰণৰ বাবে বা সামাজিক নিৰাপত্তা কমি যোৱাৰ লগে লগে কিছুমান অঞ্চলৰ পৰা বহিঃপ্ৰব্ৰজন ঘটে ধৰ্মীয় আবেগ অনুভূতিৰ পৰিচালিত বহু লোকে ধৰ্মীয় স্থানসমূহত বাস কৰিবলৈ বিচাৰে সেইদৰে উচ্চ শিক্ষাৰ সুবিধা থকা অঞ্চলসমূহলৈ শিক্ষা গ্ৰহণৰ বাবে বা গৱেষণাৰ বাবে বহু লোকৰ আগমন ঘটে আৰু বহুতে পাছলৈ নিজাকৈ থাকিবলৈ লয় হয় সমাজ আৰু সংস্কৃতিৰ ফালৰ পৰা আমি চাব গ'লে যিবোৰ দেশত যি সুস্থিৰ ৰাজনীতি থাকে অৰ্থনীতিৰ ব্যৱস্থা বা শৃংখলিত সমাজ থাকে সেইবোৰ অঞ্চল কি কৰে আকৰ্ষণ কৰে মানুহক সেই ঠাইলৈ প্ৰব্ৰজন কৰিবৰ কাৰণে বুজি পাইছা তাৰ ফলত আমি যদি ধৰ্মীয় ফালৰ পৰা চাব যাওঁ যিবোৰ ধৰ্মীয় স্থানবোৰ আছে মানুহে কি বিচাৰে যে সেই ধৰ্মীয় স্থানবোৰত গৈ থকাৰ কাৰণে বিচাৰে আৰু আনফালে উচ্চ শিক্ষাৰ কাৰণে বা গৱেষণাৰ কাৰণে মানুহে সেইবোৰ ঠাইলৈ সমাজ আৰু সাংস্কৃতিক কাৰক হিচাপে সেইবোৰ ঠাইলৈ কি কৰে আগমন ঘটে আৰু ফলত সেইবোৰ ঠাইত কি হয় জনসংখ্যা বৃদ্ধি হয় বুজি পালা আশা কৰো তোমালোকে এই কোৱেশ্চনটো বুজি পাইছা লং কোৱেশ্চন হয় বাট বহুত এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় কাৰণ যদিও 5 নম্বৰৰ নাহে তথাপিতো তোমালোকে এইটো 3 নম্বৰৰ হলেও কোৱেশ্চনটো আহিব পাৰে আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন বুলি গণ্য কৰা হয় আশা কৰো তোমালোকে প্ৰশ্নটো
আৰু উত্তৰসমূহ অতি সহজতে বুজি পাইছা তোমালোকে পিডিএফটো ডাউনলোড কৰি তোমালোকে নিজেও পঢ়ি ল'ব পাৰা নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যন লৈ আগবঢ়াৰ আগতে যদি তোমালোকে বিচৰা যে পিডিএফ ডাউনলোড কৰিম মই কৈছিলোঁ তোমালোকক পিডিএফটো কেনেকৈ ডাউনলোড কৰিবা সো পিডিএফটো এভেইলেবল আছে মোৰ টেলিগ্ৰাম চেনেলত আছে ডেছক্ৰিপশ্যনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক আছে তোমালোকে ভিডিঅ'ত চাব পাৰা তোমালোকে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত যাবা আৰু তলত স্ক্ৰল কৰিবা স্ক্ৰল কৰি চাবা টেলিগ্ৰাম লিংক বুলি লিখা আছে টেলিগ্ৰাম লিংকটো ক্লিক কৰিবা তোমালোকে মোৰ টেলিগ্ৰামত গৈ পাবা আৰু লগতে তোমালোকে টেলিগ্ৰাম চেনেলটো জইন হৈ ল'বা আৰু তাৰপিছত তাৰ পৰা পিডিএফসমূহ ডাউনলোড কৰিব পাৰিবা কেৱল এইটো পিডিএফে নহয় ইয়াৰ বাহিৰে যিমানবোৰ অলৰেডি মই পিডিএফ আপলোড কৰিছোঁ তোমালোকে চাব পাৰা প্ৰতিটো চেপ্টাৰৰ কুৱেশ্যন এনচাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰ সকলোবোৰ আপলোড দিছোঁ তোমালোকে সকলোবোৰ ডাউনলোড কৰিব পাৰিবা ওকে তো নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 5 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে পৃথিৱীৰ জনসংখ্যাৰ বিতৰণৰ প্ৰতিফল আলোচনা কৰা 2017 চনত এই কুৱেশ্যনটো আহিছিল উত্তৰটো চোৱা পৃথিৱীৰ জনসংখ্যাৰ বিতৰণ সকলো ঠাইতে সমান নহয় পৃথিৱীৰ প্ৰতিটো অঞ্চলৰ নিজ নিজ পৰিসৰত জনসংখ্যাৰ নিৰ্দিষ্ট একতা ধাৰণ ক্ষমতা আছে ভূমিখণ্ড আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশৰ উৎপাদিত শক্তিৰ ওপৰত অঞ্চল একতাৰ জনসংখ্যাৰ ধাৰণ ক্ষমতা নিৰ্ভৰ কৰে মানুহৰ জীৱন নিৰ্বাহৰ বাবে নিৰ্দিষ্ট পৰিমাণৰ সম্পদ প্ৰয়োজন হয় সেয়েহে অঞ্চল একতাত কিমান সংখ্যক মানুহে বসতি স্থাপন কৰিব সেয়া অঞ্চলটোত থকা মুঠ সম্পদৰ ওপৰত নিৰ্ভৰ কৰে হয় যি পৃথিৱীৰ জনসংখ্যা বিতৰণ প্ৰতিৰূপ যোনবোৰ ঠাইত কি আছে সকলো ঠাইতে কি হয় জনসংখ্যা সমান নহয় আৰু পৃথিৱীৰ প্ৰতিটো অঞ্চলত নিজা নিজা পৰিসৰত জনসংখ্যা নিৰ্দিষ্ট একোটা কি থাকে ধাৰণ ক্ষমতা থাকে ভূমিখণ্ড আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশৰ উৎপাদিত শক্তিৰ ওপৰত অঞ্চল একোটাৰ কি থাকে জনসংখ্যাৰ ধাৰণ ক্ষমতা নিৰ্ভৰ থাকে হয়নে মানুহৰ জীৱন নিৰ্বাহৰ বাবে নিৰ্দিষ্ট পৰিমাণৰ সম্পদ প্ৰয়োজন হয় সেয়েহে অঞ্চল একোটাত কিমান সংখ্যক মানুহ বসতি স্থাপন কৰিব সেয়া অঞ্চলটোত থকা মুঠ সম্পদৰ ওপৰত নিৰ্ভৰ কৰে তাৰ পিছত চোৱা সম্পদ সমৃদ্ধ অঞ্চল এটা আকাৰত সৰু হলেও সম্পদৰ বিশিষ্ট বিশাল অঞ্চল একোটাতকৈ অধিক মানুহৰ আশ্ৰয় দিব পাৰে হয় এখন ঠাইত কি হয় যদিও সম্পদ কি আকাৰত সৰু হয় কিন্তু তাত যদি সম্পদ থাকে বেছিকে তো সম্পদ থকাৰ ফলত তাত ডাঙৰ এটা ঠাইৰ পৰাও বেছি মানুহ থাকিব পাৰে বুজি পাইছা উদাহৰণস্বৰূপে চোৱা অষ্ট্ৰেলিয়া মহাদেশৰ মুঠ মাটিকালি 7.7 নিযুত বৰ্গ কিলোমিটাৰ এলেকাত 19.63 নিযুত লোক বাস কৰাৰ বিপৰীতে মহাৰাষ্ট্ৰৰ মুম্বাই চহৰৰ বান্দ্ৰা আৰু থানে অঞ্চলত সৰ্বমুঠ 10,164 বৰ্গ কিলোমিটাৰ এলেকাত 20.04 নিযুত লোক বাস কৰে চাইছা অষ্ট্ৰেলিয়াৰ নিচিনা ইমান ডাঙৰ এটা দেশ য'ত 7.7 নিযুত বৰ্গ কিলোমিটাৰ এলেকা আছে হয় নিযুত বৰ্গ কিলোমিটাৰ এলেকা আছে কিন্তু আনফালে যি মুম্বাই চহৰৰ বান্দ্ৰা আৰু থানে অঞ্চলটো আছে সেই অঞ্চলটোৰ যি বৰ্গ কিলোমিটাৰ হয় মাত্ৰ 10,164 বৰ্গ কিলোমিটাৰ হয় সেই এলেকাত চোৱা 7.7 নিযুত বৰ্গ কিলোমিটাৰ এলেকাত 19.36 নিযুত লোক বাস কৰে তাৰ কিন্তু আনফালে যি মুম্বাই থানে সেই এলেকাত 20.04 নিযুত লোক বাস কৰে বুজি পাইছা তো মানে কি সেই যোনটো ঠাইটো আছে ঠাইটো সৰু হলেও কিন্তু তাত যদি সম্পদ অধিক থাকে সেই সম্পদেহে বিবেচনা কৰিব যে কিমান মানুহ আশ্ৰয় ল'ব পাৰিব বুজি পালা তাৰ পিছত চোৱা পৃথিৱীৰ মুঠ জনসংখ্যাৰ 61.79% লোকে এছিয়া মহাদেশতে বাস কৰে হয় পৃথিৱীৰ মুঠ জনসংখ্যাৰ কিন্তু 61.79% লোকই এছিয়া মহাদেশত বাস কৰে তেনেদৰে আফ্ৰিকা 13%, ইউৰোপত 11.5% আৰু উত্তৰ আমেৰিকাত 7.5%, দক্ষিণ আমেৰিকাত 5.5% আৰু অষ্ট্ৰেলিয়া পৃথিৱীৰ মুঠ জনসংখ্যাৰ মাত্ৰ 0.49% বাস কৰে চাইছা ইউৰোপ এছিয়া মহাদেশ আছে এছিয়া মহাদেশত আধাতকৈ বেছি জনসংখ্যা বাস কৰে বুজি পাইছা তাৰ পিছত চোৱা আকৌ পৃথিৱীৰ মুঠ জনসংখ্যাৰ 90% মাত্ৰ 10% ঠাইতে সীমাবদ্ধ হৈ আছে হয় পৃথিৱীৰ 90% মানুহ মাত্ৰ 10% পৃথিৱীৰ 10% ঠাইতে সীমাবদ্ধ হৈ আছে তাৰ পিছত চোৱা আনহাতে সমগ্ৰ পৃথিৱীৰ প্ৰায় 95 কোটি বৰ্গ কিলোমিটাৰ এলেকা জনসংখ্যা ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত মাত্ৰ 1 পৰা 2 জন
হয় আনফালে যি 95 কোটি বৰ্গ কিলোমিটাৰ এলেকাৰ যি জনসংখ্যাৰ ঘনত্ব আছে সেই ঘনত্ব হ'ল প্ৰতি বৰ্গ কিলোমিটাৰত 1ৰ পৰা 2 জন তেনেদৰে পৃথিৱীৰ 60% লোকে মাত্ৰ 10খন মুখ্য জনবহুল দেশত বাস কৰে এই 10খন দেশৰ ভিতৰত 6খন এছিয়া মহাদেশত উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা আৰু আফ্ৰিকা এখনকৈ আৰু 10খন জনবহুল দেশ এছিয়া আৰু ইউৰোপত অৱস্থিত বুজি পালা তাৰ পিছত চোৱা পৃথিৱীৰ এই জনবহুল দেশসমূহ হ'ল ক্ৰমান্বয়ে চীন দেশ ভাৰতবৰ্ষ আমেৰিকা যুক্তৰাষ্ট্ৰ ইণ্ডোনেছিয়া ব্ৰাজিল ৰাছিয়া পাকিস্তান বাংলাদেশ জাপান আৰু নাইজেৰিয়া এই মহাদেশসমূহৰ ভিতৰত একোটা সুবৃহৎ অঞ্চল জনশূন্য অথবা পাতল জনবসতিৰ উদাহৰণস্বৰূপে এণ্টাৰ্কটিকা গ্ৰীণলেণ্ড সাইবেৰিয়া উত্তৰাঞ্চল আটাকামা সাহাৰা কালাহাৰী আৰব মৰুভূমি আদি কথা উল্লেখযোগ্য হয় আনফালে এইবোৰ অঞ্চল কি যি ভাৰত চীন দেশ ভাৰতবৰ্ষ আমেৰিকা এটো কি জনবহুল দেশসমূহৰ ভিতৰত পৰে আনহাতে যি জনশূন্য দেশসমূহৰ ভিতৰত কি হয় যি আণ্টাৰ্কটিকা গ্ৰীণলেণ্ড সাইবেৰিয়া উত্তৰাঞ্চল আটাকামা সাহাৰা কালাহাৰী আৰব মৰুভূমি আদিৰ কথা উল্লেখযোগ্য বুজি পালা আশা কৰো তোমালোকে উত্তৰটো বুজি পাইছা আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো নেক্সট কোৱেশ্চনটো চোৱা 6 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে এখন দেশৰ মানুহ কিদৰে এজন আনজনৰ পৰা পৃথক কাৰণ দৰ্শোৱা হয় আমাক কোৱেশ্চনটো কি সুধিছে এখন দেশৰ মানুহ কিদৰে এজন আনজনৰ পৰা পৃথক কাৰণ দৰ্শাব দিছে এই কোৱেশ্চন 2013 আৰু 2015 চনত আহিছিল উত্তৰটো চোৱা পৃথিৱীৰ প্ৰতিটো অঞ্চলৰে জীৱন যাপন প্ৰণালী একে নহয় সামাজিক পৰিবেশৰ ধৰণকৰণ আদিও বেলেগ বেলেগ হয় এই বিভিন্নতা এখন দেশৰ মাজতো পৰিলক্ষিত হয় সকলো ঠাইৰে কি জীৱন প্ৰণালী একে নহয় তেওঁলোকৰ সামাজিক পৰিবেশৰ ধাৰণা একে নহয় হয় এখন দেশত সাধাৰণতে গ্ৰাম্য আৰু পৌৰ দুয়োটা বসতি অঞ্চলে দেখা যায় হয় এখন দেশত আমি গ্ৰাম্য গাঁও অঞ্চল আৰু চহৰ অঞ্চল দুইটা অঞ্চলে দেখা পাওঁ গ্ৰাম্য অঞ্চল আৰু পৌৰ বা চহৰ অঞ্চলৰ মানুহৰ জীৱন ধাৰণৰ প্ৰণালীৰ মাজত বহুতো পাৰ্থক্য পৰিলক্ষিত হয় গ্ৰাম্য অঞ্চলৰ লোকসকল কৃষি কাৰ্য সংগ্ৰহ আৰু পশুপালনৰ দৰে প্ৰাথমিক খণ্ডৰ জীৱিকাধাৰী হোৱাৰ বিপৰীতে চহৰ অঞ্চলৰ লোকসকল উদ্যোগ বাণিজ্য শিক্ষা সেৱা উদ্ভাৱন গৱেষণা আদিৰ দৰে ক্ৰমে দ্বিতীয় তৃতীয় আৰু চতুৰ্থ খণ্ডৰ মকৰৰ হৈ থকা দেখা যায় হয় যি গ্ৰাম্য অঞ্চলৰ লোকসকল আছে তেওঁলোক কি আচলতে প্ৰাথমিক খণ্ডৰ কাৰ্যৰ লগত জড়িত হৈ থাকে হয় কৃষি কাৰ্য সংগ্ৰহ পশুপালন এইবোৰ কৰে কিন্তু আনফালে যি চহৰ অঞ্চলৰ মানুহবোৰ আছে তেওঁলোকে বাণিজ্য হয় শিক্ষা সেৱা হয় গৱেষণা আদিৰ কামৰ লগত জড়িত হৈ থাকে তেওঁলোকৰ কি বৃত্তি কি দ্বিতীয় তৃতীয় আৰু চতুৰ্থ খণ্ডৰ বৃত্তি হয় অৰ্থাৎ গ্ৰাম্য অঞ্চলৰ লোকসকলে প্ৰকৃতিৰ উৎসৰ পৰা সম্পদ আহৰণ কৰে আৰু চহৰ অঞ্চলৰ লোকে ইতিপূৰ্বে আহৰণ কৰা সম্পদসমূহ মানদণ্ড উন্নয়ন আৰু বিতৰণ প্ৰক্ৰিয়াত জড়িত হয় তাৰপিছত চোৱা ধৰ্মও একোখন দেশৰে মানুহ এজনক আনজনৰ পৰা পৃথক কৰে হয় ধৰ্মও এজন মানুহক আন এজনৰ পৰা পৃথক কৰে চোৱা ধৰ্ম অনুসৰি মানুহৰ ৰীতি নীতি ধ্যান ধাৰণা বেলেগ বেলেগ হয় ধৰ্ম অনুসৰি মানুহৰ ৰীতি নীতি সকলো ধৰ্মৰে সকলো নিয়মবোৰ বেলেগ বেলেগ তেওঁলোকৰ ৰীতি নীতি বেলেগ তেওঁলোকৰ ধ্যান ধাৰণাবোৰ বেলেগ তো এনেকে মানুহ কি হয় পৃথক হয় সেয়েহে একেখন দেশৰ ভিন্ন ধৰ্মী মানুহৰ মাজত পাৰ্থক্য পৰিলক্ষিত হয় তাৰপিছত চোৱা বহু ভাষা পৰিচলিত দেশত ভাষায়ো এজন ব্যক্তিক বেলেগ ভাষাৰ ব্যক্তিক এজনৰ পৰা পৃথক কৰিব পাৰে তদুপৰি জাতি আৰু জনজাতি অনুসৰি ব্যক্তিৰ মাজত পাৰ্থক্য পৰিলক্ষিত হয় ভিন ভিন জাতিৰ লোকসকলৰ আচাৰ আচৰণ বেলেগ বেলেগ হোৱাৰ উপৰিও ভিন ভিন জাতিৰ লোক আৰু জনজাতি আৰু অজন জাতিৰ লোকৰ মাজতো পাৰ্থক্য পৰিলক্ষিত হয় তেওঁলোকৰ ৰীতি নীতি আচাৰ ব্যৱহাৰ খাদ্যাভ্যাস সাজপাৰ আদিৰ জৰিয়তে হয় আমাৰ ভাষাৰ তুলনাতো মানুহ বেলেগ বেলেগ হ'ব পাৰে আমাৰ অসমৰ মানুহে অসমীয়া কথা কয় আনফালে বিহাৰৰ মানুহে বিহাৰী কথা কয় গুজৰাটৰ মানুহে গুজৰাটী কথা কয় হয় ভাষায়ো মানুহক পৃথক কৰিব পাৰে আনফালে যি জাতি আছে কিছুমান জাতি এটা জাতি আন এটা জাতিৰ কি কৰিব পাৰে পৃথক কৰিব পাৰে তেওঁলোকৰ কি সাজপাৰ হ'ব পাৰে তেওঁলোকৰ আচাৰ ব্যৱহাৰ হ'ব পাৰে তেওঁলোকৰ খাদ্য সম্ভাৰ হ'ব পাৰে এইবোৰে কি কৰে পৃথক কৰে এনেদৰে অৰ্থনীতি ভেটি জীৱিকা ধৰ্ম ভাষা আচাৰ ব্যৱহাৰ ৰীতি নীতি সামাজিক ব্যৱস্থা আদিৰ বিভিন্নতাই এখন দেশৰ
এজন মানুহক আনজনৰ পৰা পৃথক কৰে বুজি পালা তোমালোকে আশা কৰো তোমালোকে উত্তৰটো বুজি পাইছা আমি নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো চ 7 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে মানৱ সম্পদ উন্নয়নৰ ধাৰণাটো কোনে আগবঢ়াইছিল তেও এই ধাৰণাটো কেনেদৰে বৰ্ণনা কৰিছিল এই কোৱেশ্চনটো কিন্তু ইম্পৰ্টেন্ট কোৱেশ্চন 2012 2014 আৰু 2018 চনত আহিছিল আৰু প্ৰত্যেক আৰু বছৰত আহিছিল বেলেগ বছৰবোৰতো আহিছিল কিন্তু বেলেগ বছৰবোৰত 1 মাৰ্ক হিচাপে আহিছিল অলৰেডি মই 1 মাৰ্কৰ কোৱেশ্চনবোৰ যিমানবোৰ আলোচনা কৰিছিলো তাত তোমালোকে পাবা যে মানৱ সম্পদ উন্নয়ন ধাৰণাটো কোনে আগবঢ়াইছিল এই কোৱেশ্চনটো 1 মাৰ্কৰ আহে আৰু এইটো 5 মাৰ্কৰ আহিছিল তেও এই ধাৰণাটো কেনেদৰে বৰ্ণনা কৰিছিল উত্তৰটো চোৱা মানৱ সম্পদ উন্নয়ন ধাৰণাটো ডক্টৰ মেহবুব উল হক নামৰ সমাজ বিজ্ঞানীজনে আগবঢ়াইছিল হয় কোনে আগবঢ়াইছিল ডক্টৰ মেহবুব উল হকে আগবঢ়াইছিল তেও এই ধাৰণাটো কেনেদৰে বৰ্ণনা কৰিছিল আমি চাও মেহবুবুল হকৰ সংজ্ঞা অনুসৰি প্ৰতিজন মানুহে নিজ নিজ ইচ্ছা আৰু অৰ্হতা অনুসৰি নিজ নিজ জীৱন যাপন পদ্ধতিৰ উন্নতি সাধন উদ্দেশ্যে বিভিন্ন সামাজিক অৰ্থনৈতিক সাংস্কৃতিক ক্ষেত্ৰসমূহৰ বাধাহীন অংশগ্ৰহণ সুযোগ উপভোগ কৰাকে উন্নয়ন বোলে বুজি পাইছা তো এইটো আছিল তেওঁৰ কি আছিল তেওঁৰ ধাৰণা তেওঁ যি ধাৰণা আগবঢ়াইছিল সেই আৰু আগবঢ়োৱাৰ ধাৰণাটো ওকে তাৰ পিছত চোৱা তেওঁৰ এই সংজ্ঞাত মানুহক কেন্দ্ৰ কৰি অৰ্থাৎ সমাজৰ বৃহৎ অংশটোৰ স্বাৰ্থ আগত ৰাখিয়ে উন্নয়নৰ লক্ষ্য স্থিৰ কৰাৰ কথা কোৱা হৈছে মানুহৰ ৰুচি ইচ্ছা অথবা যোগ্যতাসমূহ সময় অনুসৰি সলনি হয় এনে পৰিৱৰ্তনশীল ৰুচিবোৰৰ লগত সংগতিপূৰ্ণ গতিশীল আৰ্থ-সামাজিক ব্যৱস্থা এটাইহে আচল অৰ্থত উন্নয়নৰ সোপান ৰচিব পাৰে ডক্টৰ হকৰ সংজ্ঞাত অৰ্থপূৰ্ণ জীৱন উন্নয়নৰ আধাৰ বুলি কোৱা হৈছে সুস্বাস্থ্য আৰ্হতা বিকাশৰ সামৰ্থ্য সমাজ পৰিক্ৰমাত অংশগ্ৰহণ আৰু লক্ষ্যত উপনীত হোৱা যোগ্যতা সম্পন্ন উদ্দেশ্যধৰ্মী জীৱনক এই ক্ষেত্ৰত অৰ্থপূৰ্ণ জীৱন বুলি ধৰা হৈছে ওকে তো আজিলৈ ইমানখিনি আছিল যদি ভিডিওটো ভাল পালা তেনেহলে ভিডিওটো লাইক কৰা কিন্তু আমাৰ এই 5 নম্বৰ কোৱেশ্চন যিমান 5 নম্বৰীয়া কোৱেশ্চনবোৰ আছে সেই কোৱেশ্চনবোৰ খতম হোৱা নাই অলৰেডি এতিয়ালৈ মই 7 নম্বৰ কোৱেশ্চনলৈ আলোচনা কৰিছো ইয়াৰ পিছত আৰু কোৱেশ্চনবোৰ আছে কিন্তু এটা ভিডিওত গোটেইখিনি কোৱেশ্চন কভাৰ কৰা পসিবল নহয় কাৰণ ভিডিওটো বহুত লং হৈ যাব অলৰেডি বহুত লং হৈ গলে তো পাৰ্ট 2 টো নেক্সট ভিডিওত আহিব আৰু তাৰ লিংকটো ডেসক্ৰিপচনত আছে মই যেতিয়া পাৰ্ট 2 টো আপলোড দিম তাৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম তোমালোকে ডেসক্ৰিপচনৰ পৰা গৈ ভিডিওটো চাব পাৰিবা বা চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখা যাতে নেক্সট ভিডিওবোৰ আৰু নতুন ভিডিওবোৰৰ নটিফিকেশন তোমালোকে পাব পাৰা অলৰেডি তোমালোকৰ ৰুটিন ওলালে এক্সাম আহি পালে আৰু ভাল ভিডিও আহিব ইম্পৰ্টেন্ট কোৱেশ্চনৰ আৰু ভিডিও আহিব তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু লগতে বন্ধু বান্ধৱী সকললৈ ভিডিওটো শ্বেয়াৰ কৰা তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিও লৈ তেতিয়ালৈ